আকাশবাণী তেজপুৰ এতিয়া নিবেদন কৰিব লৈছোঁ আমাৰ সাহিত্য বিষয়ক অনুষ্ঠান সাহিত্য কানন। শ্ৰোতাসকললৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰিব লৈছোঁ আমাৰ সাহিত্য কানন অনুষ্ঠানটি। আমাৰ আজিৰ সাহিত্য কানন অনুষ্ঠানটিৰ অতিথি হৈছে অসমৰ এগৰাকী প্ৰতিষ্ঠিত নাট্যকাৰ, লেখক, নাট পৰিচালক, নাট সমালোচক, অভিনেতা, চিত্ৰনাট্যকাৰ, গল্পকাৰ, ঔপন্যাসিক, ব্যংগ লেখক আৰু শিশু সাহিত্যিক প্ৰভাত গোস্বামী। আপোনাক আমাৰ এই অনুষ্ঠানটিলৈ আদৰণি জনাইছোঁ। ধন্যবাদ। আপুনি একাধাৰে বহুকেইটা বিষয়ৰ লগতে জড়িত। হয়, কোনটো বেছি আপোনাৰ প্ৰিয়? চাওক, এতিয়া কিছুমানে মোক চিনি পায় চিত্ৰনাট্যকাৰ হয়, আৰু বেছিভাগেই নাট্যকাৰ বুলি জানে নেকি। হয় হয়। আৰু যিখিনি মানুহে মোক ব্যংগ লিখক বুলি জানে তেওঁলোক কেতিয়াবা কয় সেই নাট্যকাৰজন এইজনেই নেকি, এনেকৈ কয়। মানে আপুনি বুলি সেইজন চবেই নাজানে আচলতে। নেজানে। আৰু উপন্যাসৰ মোৰ যিখিনি পাঠক হয় বা গল্পৰ যিখিনি পাঠক তেওঁলোকে এই বাকীবিলাকৰ সিমান নেজানে যেন লাগে মোক। হয় হয় হয়। মানে উপন্যাসিক হিচাপে কিতাপ পঢ়িলে, উপন্যাস পঢ়িলে সেই হিচাপে ল'লে। আৰু শিশু সাহিত্যৰ লগত জড়িত থকা মানুহখিনিয়ে শিশু সাহিত্যিক বুলি জানে। কাৰণ আমি সৰুটো পঢ়িছোঁ আপোনাৰ মৌচাকত মাক পঢ়িছে। তাৰমানে তেওঁলোকে আপোনাৰ যে অন্য কেইবাটাও দিশ আছে সেইটো বহুতে তাৰমানে বহুতে নেজানে আচলতে। নাজানে। হয় হয়। কিন্তু আপোনাৰ নিজাববীয়াকৈ কোনটো প্ৰিয়? মানে আপুনি যদি বিচাৰে কোনটো চিনাকি আপুনি বেছি ভাল পাব? বৰ কঠিন হয় কথাটো। কঠিন, কিন্তু আচলতে মই নাট্যকাৰ হিচাপে চিনাকি দিবলৈ বেছি ভাল পাওঁ, বা শিশু সাহিত্যৰ প্ৰতি মোৰ মৰমটো বেছি তাৰমানে। হয় হয় হয়। বাৰু এই হিচাপত আপোনাৰ ঘৰৰ বিষয়ে অকণমান শ্ৰোতাসকলক জনালোঁ। আপোনাৰ ঘৰ? মোৰ আচলতে জন্ম হৈছিল যোৰহাটৰ ওচৰৰ কাকজান বুলি জেগাটুকুৰাত। হয়। কাকজান বনগাঁও। বনগাঁও। তাত মোৰ ককাহঁতৰ ঘৰ, মামাহঁতৰ। তাত মোৰ জন্ম হৈছিল। তাৰপিছত দেউতা চাকৰি সূত্ৰে আছিল ডিব্ৰুগড়ত। মই ডিব্ৰুগড়ত পঢ়া শুনা চব ডিব্ৰুগড়ত। তাৰপিছত মই যোৰহাটলৈ আহিলোঁ অসম আন্দোলনৰ আগে আগে। হয়। তাৰপিছত এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত মই চাকৰি কৰিলোঁ অলপ দিন। তাৰপিছত অসম অসামৰিক সেৱাৰ পৰীক্ষা দিলোঁ। হয় হয়। দি চাকৰি পালোঁ। পাই অসমৰ বিভিন্ন জেগাত ঘূৰি ফুৰিছোঁ। তাৰপিছত অৱসৰ ল'লোঁ। তেতিয়া মই গুৱাহাটীতে আছিলোঁ। এই গুৱাহাটীতে ৰৈ যাবলগীয়া হ'ল। হয়। কাৰণ কামবিলাক আহি গ'ল আৰু। তেতিয়া দূৰদৰ্শন আৰম্ভ হৈছে ধৰক। হয়। ইটো সিটো লিখা লিখি বিভিন্ন কথাত গুৱাহাটীটো অলপ কেন্দ্ৰ হৈ পৰে। থাকি গ'ল। মানে অৱসৰ আপুনি গুৱাহাটীৰ পৰা গ্ৰহণ কৰিলে আৰু? শেহতীয়া গুৱাহাটীতে গ্ৰহণ কৰিলোঁ। এতিয়া মানে লিখা মেলাৰ যিটো আপোনাৰ আগ্ৰহ সেইটো কি সৰুৰে পৰাই আছিল নেকি? আচলতে মই ক্লাছ 7ত নাটক কৰিছিলোঁ। ডিব্ৰুগড় গভৰ্ণমেণ্ট হাইস্কুলত স্কুল উইক হয়, স্কুল সপ্তাহ। তাত একদম নাটকৰ সাংঘাতিক কম্পিটিশ্যন হয়। বাকীবিলাকো হয়, কিবা কবিতা লিখিব দিয়ে, গল্প লিখিব দিয়ে, কিবা লিখিব দিয়ে, কম্পিটিশ্যন হয়। মই প্ৰথম নাটক কৰিলোঁ সেইবাৰ দেউতী বৰুৱাৰ যাত্ৰা বুলি নাটক এখন কৰিছিলোঁ 1 হয়। সেইখনত মই এটা মহিলা চৰিত্ৰ কৰিছিলোঁ। হয়। ছেকেণ্ড বেষ্ট এক্টৰ হ'লোঁ। মোক পিছত কৈছে খোজকেইটা কেলে মাইকী মানুহৰ নিচিনাকৈ নিদিলি, নহ'লে বেষ্ট এক্টৰ হ'লিহেঁতেন। স্কুলীয়া দিনৰে মানে কথা এইটো আৰু? স্কুলীয়া দিনৰ কথা, ক্লাছ 7ত। হয়। সেইটো 1964ত। তাৰপিছত আৰু ইফালে সেই গল্প লিখি প্ৰাইজ পাওঁ, ৰচনা লিখি প্ৰাইজ। সেই সময়টোত সেইবিলাক মানে মোৰ কাৰণে সাংঘাতিক উৎসাহজনক। হয় হয়। তেতিয়া আপুনি প্ৰেৰণা পালে আৰু লিখাৰ কাৰণে? তাৰপিছত স্কুলৰ মেগাজিনত লিখোঁ, তাৰ বাহিৰে লিখাৰ জেগা নাই। হয় হয়। এইটো মনত আছেনে আপুনি প্ৰথম কি লিখিছিলে, মানে গল্প নে? প্ৰথম গল্প এটা লিখিছিলোঁ, হয়, প্ৰাইজ পাইছোঁ। তাৰপিছত স্কুল মেগাজিনত গল্প লিখিবলগীয়া হ'ল। তাৰপিছত মই স্কুলত 2 বছৰ কালচাৰ ছেক্ৰেটাৰী আছিলোঁ। হয়। তাৰপিছত নাটক মানে এনেকুৱা, এক্টিং কৰোঁ, প্ৰাইজ পাওঁৱেই আৰু মই তাৰমানে পামেই আৰু এনেকুৱা আছিলে। তাৰ কলেজলৈ আহিলোঁ, কলেজত ডিৰেকশ্যন দিবলৈ ল'লোঁ, নাটক কৰিবলৈ ল'লোঁ, কলেজতো প্ৰাইজ পাওঁ। তাৰপিছত য'ত ত'ত এই ফাংচনবিলাক হয় তাত মাতে নাটক কৰিবলৈ। সেই নাটকৰ জগতখনৰ লগত মই জড়িত হৈ গ'লোঁ। তেনেদৰে আপুনি আগবাঢ়ি গ'ল আৰু? তাৰপিছত যোৰহাটলৈ আহিলোঁ। যোৰহাটত তেতিয়া জনমভূমিত আছিলে গীতিকাৰ নগেন বৰা। হয় হয়। তেওঁ মোক ক'লে আপুনি কিয় জনমভূমিত গল্প নিলিখে? প্ৰথম গল্প এটা লিখিলোঁ, এমুঠি চাউল বুলি। হয়। তাৰপিছত চবে ভাল হ'ল বুলি ক'লে। তাৰপিছত বাৰু মেগাজিনত উপন্যাস লিখোঁ, গল্প লিখোঁ। তাৰপিছত এই অসম সাহিত্য সভাই প্ৰতিযোগিতা পাতিলে, উপন্যাস প্ৰতিযোগিতা, আন্দোলনৰ পটভূমিত। মই পালোঁ 3rd প্ৰাইজ। প্ৰথম আছিলে ৰীতা চৌধুৰী অবিৰত যাত্ৰা, ছেকেণ্ড গুণসাগৰ দিহিঙীয়া সহোদৰ,
আৰু মোৰ উপন্যাসখন আছিলে হে স্বৰ্গ বিদায়, সেইখন দি পেলাই মই পালোঁ। হয় তাৰপিছত আৰু কিবা হেৰিয়ে হৈ গ'ল আৰু মানুহে অলপ চাই চিনাকি তো আহি গ'ল, সেইটোৱে আৰু বিভিন্ন ধৰণৰ বিষয়ত আপুনি তেনেধৰণে নিচাটো সোমাই গ'ল। হয় হয় আৰু হেৰি হৈ গ'লো। আচলতে কি হয়, মোৰে কিবা ভাগ্য ভাল নেকি, মোৰ এটা স্বভাৱ আছে, মানুহে নিবিচাৰিলে মই নিলিখোঁ। পেপাৰে বিচাৰিলেহে লিখোঁ, পাব্লিচাৰে বিচাৰিলেহে কিতাপ লিখোঁ। এনে স্বতঃস্ফূৰ্তভাৱে আপোনাৰ যিটো মনলৈ অহা তেনেকৈ লিখি নাৰাখে? তেনেকৈ এনেই মই লিখি নথওঁ। কিবা প্লট আহিলে মই নোট কৰি থৈ দিওঁ। নাটক কৰিবলৈ বিচাৰে, আমি নাটকখন কৰোঁ, লিখি দিয়কচোন আমুক তামুক নাটক লিখিলোঁ। সেই তেনেকৈ যে আৰম্ভ হ'ল, সেইকাৰণে মই লিখি থৈ নিদিওঁ। তাৰমানে মোক যদি আপুনি কয় দাদা প্ৰবন্ধ এটা লিখি দিব, গল্প এটা দিবচোন মেগাজিনৰ কাৰণে, মই ক'ম ঠিক আছে কেতিয়া লাগে। মানে মোৰ কিন্তু এটা কথা আছে, মই সাংঘাতিক খৰকৈ লিখিব পাৰোঁ, একদম সময় নালাগে। এখন নাটক আপুনি কিমান দিনত শেষ কৰিব পাৰে? চাওক, এতিয়া মোৰ লগত কাম কৰাখিনিয়ে জানে, পূৰ্ণাংগ নাটক এখন অতি বেছি এসপ্তাহ। তাৰমানে এনেই মোৰ কোনোবাই কোনোবাই ধেমালি কৰে যে প্ৰিণ্ট আউটটো উলিয়াই দিব এনেকৈ কয়। এই কিবা এইটো আচলতে নিজে কৰা কাম নহয়, এইটো ইনবৰ্ণ কিবা এটা আছে নেকি মোৰ। হয় হয়, নাই নাই সেইটো থাকিবই লাগিব, এটা আপোনাৰ যিটো জন্মগত প্ৰতিভা। হয় বাৰু নাটকৰ কথালৈও মই আহিম বাৰু, তথাপি এটা সুধিছোঁ যে এগৰাকী সাহিত্যিক হিচাপে আপোনাৰ যিটো সৃষ্টিশীল স্বাধীনতা, সেইটো আপোনাৰ সামাজিক দায়বদ্ধতাৰ মাজত আপুনি কেনেধৰণেৰে ভাৰসাম্য মানে মিলাই চলে? মই নাটক যিবোৰ লিখোঁ সেইবিলাকত আপুনি প্ৰত্যেকখন নাটকতে আপুনি দেখিব যে তাত সমাজখনৰ প্ৰতি এটা খুব শক্তিশালী বক্তব্য থাকে। হয়। অন্য কথা নহয়, আমাৰ অসমীয়া পৌৰাণিক সাহিত্যৰ ভেটিটো গুৰুজন মহাপুৰুষ শংকৰদেৱ। হয়। তেখেতে কিয় আৰম্ভ কৰিছিল? যে সমাজ সংস্কাৰৰ কাৰণে। বহুতে কয় যে ধৰ্ম প্ৰচাৰ, মই নাভাবোঁ। প্ৰত্যেকটোত আপুনি মন কৰিব, অশুভ শক্তিৰ পৰাজয়, শুভ শক্তিৰ জয়, মানে এটা বাৰ্তা তেওঁ দিবলৈ চেষ্টা কৰিছে। সেইকাৰণে মই ভাবোঁ যে মই যেতিয়া নাটক এখন লিখিম বা কিবা এটা লিখিম, সাহিত্য লিখিম, মই মানুহে আনন্দ দিবৰ কাৰণে মই নিলিখোঁ। আচলতে কিবা এটা বস্তুৱে মোক খুন্দিয়াব লাগিব, কিবা এটা সমাজৰ বেয়াও দেখিছে সেইটোক আপুনি শুধৰোৱাৰ চেষ্টা কৰাৰ এটা উদ্দেশ্য থাকে। আৰু তাত এটা কথা আছে কি, অকণমান বেলেগ ফালে যাওঁ, মই যে ব্যংগবোৰ লিখোঁ, সেই যিটো মই দেখিছোঁ যে নাটক চাটকেদি নহয় ইমিডিয়েট লিখিব লাগে, সেইটো মই ব্যংগ লিখোঁ। বুজিছেনে? হয় হয়, নাটককতো জীৱন্ত শিল্প বুলি কয় আচলতে। গতিকে আপুনি কৈছে অলপ যে নাট্যকাৰ হিচাপে আপুনি পৰিচয় দি খুবেই ভাল পায়। এতিয়ালৈকে আপুনি বহুত নাটক লিখিছে, 100 মানে অতিক্ৰম কৰিছে নহয় জানো? আৰু তাৰ ভিতৰত আপোনাৰ কেইবাখন নাটকেই মানে খুবেই চৰ্চিত। আই নাটকখনো বহুত ঠাইত মানে আই নাটকখন বহুত চৰ্চিত নাটক, আৰু সেই বিষয়টো আচলতে সকলোকে চুই যায়, মানে সকলোৰে জীৱনৰ ঘটনা এটা হয়তো। আৰু মানে কৈছোঁ মই, মানুহে জানে আইখন চাই নকন্দা মানুহ মই পোৱা নাই। তাৰমানে পটকৈ থুলমূলকৈ কওঁ, যেতিয়া মই প্ৰথম গুৱাহাটীত কৰিছোঁ, তাৰপিছত মোক মানুহে কৈছে বহুত দিন মাৰ ওচৰলৈ যোৱা নাই, এই সপ্তাহতে যাম, বহুত দিন দেউতাক লগ পোৱা নাই, এইকেইদিনতে লগ পাম। তাৰমানে মই মানুহৰ মনত আৱেগটো সৃষ্টি কৰিব পাৰিছোঁ, আৰু মাক দেউতাকৰ প্ৰতি যে দায়বদ্ধ হ'ব লাগে, সেই কথাটো মই সেই নাটকখনৰ যোগেদি সৃষ্টি কৰিব পাৰিছোঁ বুলি মই ভাবোঁ। তাৰমানে হয় হয়, আৰু নাটকখন উপস্থাপনটো ঠাইভেদে বেলেগ বেলেগ হ'ব পাৰে নেকি? পৰিচালকৰ নিৰ্দেশত তেজপুৰত যদি যিধৰণে হৈছে, হয়তো আপুনি যোৰহাটত বেলেগ ধৰণে পাইছে, হয়তো বেছি আৰু ভাল হৈছে, তেনেকুৱা ধৰণৰ হয় নেকি বাৰু? হয় হয়, মানে পৰিচালকৰ কথা থাকে, তাতে পৰিচালকৰ কথা থাকে, অভিনেতা অভিনেত্ৰীৰ কথা থাকে, আৰু তাতে এইটো লাইভ প্ৰগ্ৰেম হয়। হয় হয়, তাৰমানে সেই তাতহে হ'ব, ভুল হ'লেও তাত হ'ব, মুহূৰ্তটো সেই মুহূৰ্তটো হ'লেও তাত হ'ব। মই এতিয়া নামবোৰ নলওঁ, নাই নাই নিশ্চয় হয়, কিন্তু মানে মলয় গোস্বামীয়েও কৰিছে, চিমিয়েও কৰিছে, সকলোৱে বেলেগ বেলেগ স্কিলটো আছে, সকলোৱে বেলেগ বেলেগ দৃষ্টিভংগীৰে বস্তুটো লয়। বুজিছেনে? হয়। আপুনি নিজে পৰিচালনা কৰিছে? মই গুৱাহাটীত নিজে পৰিচালনা কৰিছোঁ। হয়। তাৰপিছত ইয়াত বিভিন্ন মানুহে কৰিছে। আপুনি কি বিচাৰে অভিনেতাসকলৰ পৰা, আপুনি যেতিয়া পৰিচালনা কৰে? আপুনি মানুহে কয় যে মই পৰিচালক হিচাপে বৰ কাঢ়া। মই মানে বিচৰা বস্তুখিনি যেনে তেনে তেওঁৰ পৰা মানে উলিয়াবই লাগিব। তাৰমানে যাৰ যিটো আছে আৰু দক্ষতা, নহয় মই যাৰ যিমানখিনি দক্ষতা, মানে মই বিচৰা ধৰণে উলিয়াব লাগিব, তেওঁ যিমান ডাঙৰ এক্টৰেই নহওক। আৰু সেইটো আপুনি অভিনয় জনাৰ কাৰণে আৰু সহজ হয় নেকি? আপুনি কৰি দেখুৱাই নিশ্চয়। মই কৰি দেখুৱাওঁ। সেইটো এটা আপোনাৰ সুবিধা হৈছে আচলতে। মই কৰি দেখুৱাওঁ আচলতে, মই নিজেও অভিনয় কৰোঁ।
বহু পৰিচালকে আচলতে অভিনয় নকৰে, তেওঁলোকে কথাৰে বুজাব বিচাৰে, কথাটো বুজাই দিয়ে। গতিকে আপুনি অভিনয় কৰে কাৰণে হয়তো আৰু তেওঁলোকে বুজিবলৈকো সহজ হয় চাগৈ, নিশ্চয়। মই কৰি দেখুৱাই দিওঁ, কিন্তু কওঁ যে মোক হেৰি নকৰিবা, নকল নকৰিবা, সেইটো এটা কথা হয়, যে নিজৰ মতে মই কৰা বস্তুখিনি কৰাচোন, আপুনি বিচৰাটো দেখাই দিয়ে তেওঁলোকক। আৰু আপুনি মানে আমাৰ নাটকৰ লগত বেছিকৈ জড়িত আৰু নাটক সম্পৰ্কে আপুনি গ্ৰন্থও লিখি উলিয়াইছে, সেই বিষয়ে অকণমান কওকচোন, যিখন আপোনাৰ অভিনয়ৰ পৃথিৱী আৰু পৃথিৱীৰ অভিনয় কলা। সেইখন মই লিখোঁতে 12 বছৰমান লাগিছে, মানে যথেষ্ট অধ্যয়ন কৰিবলগীয়া হৈছে। তাৰমানে কি হৈছে, মই মোৰ অনুভৱটো কৈছোঁ দেই, অসমীয়া সাহিত্যত নাটক সম্পৰ্কীয় কিতাপৰ সংখ্যা বৰ কম, বুজিছেনে? হয়, মই নিজে ভাল পোৱাৰ ভিতৰত সত্যপ্ৰসাদ বৰুৱাৰ কিতাপখন আছিল, বুজিছেনে? হয়, তাৰপিছত ওলাইছে দুখন এখন বিভিন্ন কিতাপ ওলাইছে, কিন্তু গোটেই বস্তুখিনি হ'লে আমি ইংৰাজীলৈ যাব লাগে, নহ'লে বেংগলী কিতাপলৈ যাব লাগে। সেই কথাটো মই নাটক কৰাৰ পিছৰ পৰা আৰম্ভ কৰি মানে অনুভৱ কৰি আছোঁ। তাৰপিছত মই আজি 12-13 এই কিতাপখন প্ৰকাশ হোৱাৰ 13 বছৰমান আগতেই মই ভাবিলোঁ যে মই এনেকুৱা এখন কিতাপ কৰিম, যিখন কিতাপত পৃথিৱীৰ সকলো দেশৰে অভিনয় শৈলীবিলাক থাকিব, আৰু ভাৰতবৰ্ষৰ যিমান আছে চব থাকিব, অসমৰ যিমান আছে চব থাকিব। সেই কিতাপখনৰ কাম আৰম্ভ কৰিলোঁ, কিন্তু মোৰ কথা এটা হয় কি, এই মই উপন্যাসবোৰ লিখি থাকোঁ নহয়, বাকী পেপাৰত লিখি থাকোঁ, কিয়বাত লিখি থাকোঁ, নাটক কৰি থাকোঁ, চিত্ৰনাট্য লিখি থাকোঁ, সেই নিজৰ কামটো লাহে লাহে কৰি আছোঁ তাৰমানে, আৰু প্ৰচুৰ পঢ়িবলগীয়া হৈছে। 12 বছৰৰ মূৰত কিতাপখন কৰিলোঁ, তাত গোটেই পৃথিৱীৰ অভিনয় গোটেই কলাটো আছে, মানে চব, আৰু যিমান অভিনয় সম্পৰ্কীয় শৈলী আছে, তাৰমানে বিভিন্ন নামত বেলেগ বেলেগ পৃথিৱীৰ কিছুমান দেশত সৰু সৰু কিছুমান ফৰ্ম আছে, ফৰ্ম বুলি ক'বলৈ ভাল হ'ব, সেইবিলাকত বেলেগ বেলেগ বস্তু, তাৰমানে সেই সকলোবিলাক মই তাত সোমোৱাবলৈ চেষ্টা কৰিছোঁ। আৰু নাটকৰ ওপৰত আৰু 2খন কিতাপ লিখিলোঁ, এখন সংস্কৃতত আছিলে, ভৰতৰ নাট্যশাস্ত্ৰৰ আগতে লিখা কিতাপ, অভিনয় দৰ্পণম বুলি, সেইখন অসমীয়ালৈ অনুবাদ কৰিলোঁ। আৰু এখন কিতাপ লিখিলোঁ কলেজীয়া ল'ৰা ছোৱালী সহজতে পঢ়িবৰ কাৰণে, প্ৰসংগ, নাটক আৰু অভিনয়, সেই 3খন কিতাপ যোৱা বছৰ একেলগে ওলালে। এই মানে কিতাপকেইখন আমাৰ আচলতে সম্পদ ক'ব গ'লে আমাৰ নাট্যকলাৰ ক্ষেত্ৰত, আৰু নিশ্চয় আমাৰ পাঠ্যক্ৰমতো অন্তৰ্ভুক্ত হ'লে বেছি ভাল হ'ব যদি এইখিনি আচলতে এই যিখিনি আমাৰ কি বুলি কয়, আজিকালি কলেজ ইউনিভাৰ্চিটিবিলাকত পৰিৱেশ কলা যে তাত হৈছে নি অন্তৰ্ভুক্ত, অন্ততঃ সেই কথাখিনি তেওঁলোকে যদি তাত অন্তৰ্ভুক্তি এটা কৰে নিশ্চয় ভাল হ'ব, এইটো হয়, নিশ্চয় হেৰিখিনিৰ কাৰণে সাংঘাতিক কামত আহিব। গতিকে তেওঁলোকে মানে শিকিব পাৰিব বহুতখিনি কথা তাৰ পৰা, গোটেই নহয় ইংৰাজী কিতাপ বা বঙালী কিতাপ ননাকৈ, হয়, অসমীয়া ভাষাত মানে সেইখিনি তেওঁলোকে পাব। হয়, আপুনি নিজৰ যেতিয়া মানে চৰিত্ৰ, মানে আপুনি নিজে লিখা চৰিত্ৰ এটা অভিনয় কৰে, তেতিয়া লেখক আৰু অভিনেতাৰ মাজত মতানৈক্য হয় নেকি বাৰু? একদম নহয়, মই সেই চৰিত্ৰটো কৰিলোতো, মই নিজে লিখোঁ, নিজে ভাবোঁ, সংলাপবোৰ মনত নাথাকে, হয়, সেইবোৰ মুখস্থ কৰিব লাগে নিজৰ সংলাপ নিজে, কিন্তু সেইখন মই হেৰি নাই আৰু একদম সেই চৰিত্ৰটো যেনেকৈ হেৰি কৰোঁ। আৰু এটা গুণৰ কথা লৈ আহিছোঁ, আপোনাৰ চিত্ৰনাট্যকাৰ, এইটো আমাৰ শ্ৰোতাসকলে জানিবৰ বাবে কৈ দিছে যে আপুনি শেষ উপহাৰ, আজান ফকীৰ চাহেব, বৰলাৰ ঘৰ, অপৰাজিতা, এই বোলছবিৰ আপুনি চিত্ৰনাট্য লিখিছোঁ। গতিকে এই চিত্ৰনাট্যৰ কথাটো কেনেকৈ আহিলে আপোনাক প্ৰথম কোনে? নহয়, তাৰমানে কি হ'ল জানে, মই 1991ত গুৱাহাটীলৈ ট্ৰেন্সফাৰ হৈ আহিলোঁ, তেতিয়া দূৰদৰ্শন কেন্দ্ৰ আৰম্ভ হৈছে, তেতিয়া দূৰদৰ্শন কেন্দ্ৰত চিত্ৰনাট্য লিখা মানুহ অতি কম, তাৰমানে ইফালে পবিত্ৰ ডেকাই লিখে, আৰু কি আছিলে তেখেত, কি কাকতি, অমূল্য কাকতি, ঢুকালে, এতিয়া পবিত্ৰ ডেকাও প্ৰয়াত হ'ল, অমূল্য কাকতি, পবিত্ৰ ডেকা আৰু মই আহি গুৱাহাটীত পদাৰ্পণ কৰিছোঁ। একদম নাজানো চিত্ৰনাট্য, আপোনাৰ আগতে অভিজ্ঞতা নাছিলে? একদম নাই। আৰু চিত্ৰনাট্য মানে কেমেৰাৰ ভাষা আচলতে ক'ব গ'লে, কেমেৰাৰ ভাষা। তাৰপিছত এই এখন মোৰ নাটক দূৰদৰ্শনত কৰিলে, মই ডাইৰেকশ্যন দিলোঁ, এই প্ৰথম তেতিয়াই মানে অকণমান কেমেৰাবোৰ গম পালোঁ, মই অলপ পঢ়া শুনা কৰি থাকোঁ, নিশ্চয় কিতাপ পত্ৰ গোটাই, ইংৰাজী কিতাপ গোটাই, তাৰপিছত তেতিয়া চিত্ৰনাট্য লিখা মানুহ নাই নহয়, লিখিলোঁ আৰু চিত্ৰনাট্য লিখি গৈয়ে আছোঁ আৰু কৈছোঁ নহয়। এটা কথা মই ক'ব পাৰোঁ, দূৰদৰ্শন কেন্দ্ৰত আটাইতকৈ বেছি চিত্ৰনাট্য লিখা মানুহজন মই, কিন্তু মই দাবী কৰিব পাৰোঁ, তাৰমানে কিছুমানত হয়তো আমাৰ নিজৰ কাহিনী থাকে আৰু বেলেগৰ কাহিনী আপুনি লিখিছে, তেনেকুৱা হৈছে চাগৈ? মেক্সিমাম নিজৰ কাহিনী, তাৰমানে কিবা আগতে তাত কমিশ্যন প্ৰগ্ৰেমবিলাক আছিলে,
সেই সময়ত মোৰ ঘৰত মানুহ ভৰ্তি হৈ থাকে মানে চবকে লাগে মোৰ যিমান গল্প উপন্যাস যি আছিলে চব সেই সময়ত চিত্ৰনাট্য কৰি আৰু এটাইতকৈ মোৰ পপুলাৰ চিত্ৰনাট্য আছিলে শাহু বোৱাৰী ৰঙত হয় 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 তাত মই 125টা এপিছড লিখিছোঁ মানে ওলাই গৈ থাকে আৰু নহয় জানো কাহিনী মানে আপোনাৰ গতিকে আৰু কলমডাল ল'লে মানে তাৰ কিছুমান টেকনিক আছে হয় হয় এই ধৰক কেতিয়াবা শাহু বেয়া কোনফালে বঢ়াই নিম তাৰমানে সেইটো আপোনাৰ ওপৰতে নিৰ্ভৰ কৰিব মোৰ কেতিয়াবা শাহু বেয়া হয় কেতিয়াবা বোৱাৰী বেয়া কেতিয়াবা ননন বেয়া তেনেকৈ বিভিন্ন মানে আৰু মানে মানুহে গম পায় আপুনি কোনখিনি খণ্ড ভাল পাইছে গতিকে সেইমতে আপোনাৰ বেছিকৈ আগবাঢ়ি লৈ যায় গৈ থাকোঁ তো আমাৰ শ্ৰোতাসকলেও কথাখিনি জানি ভাল পাব আৰু আপোনাৰ নামটোহে সন্ধিয়া কথা নাজানে বহুতে আচলতে চাই শাহু বোৱাৰী চাইছিলোঁ গতিকে আপুনি যে কিন্তু শুনক মোৰ মানে মিছেছে অভিনয় কৰিছিলে দূৰদৰ্শনত হয় হয় তেওঁ মই একেলগে গ'লে মোক চিনি নাপায় তেওঁক মাতে মেলে কথা চথা পাতে কিবা কিবি কি কৈছে মূল যে মই মানুহজন তেওঁক দেখি থাকে কিন্তু আপোনাক নেদেখে মোক নাজানেই বহুতে যে এই মানুহজনে এইবোৰ কৰি আছে তাৰমানে বা মোৰ নামটোও নাজানে কোনো নাচায়ে ধৰক আপুনি সেই খবৰৰ বাবে ৰাষ্ট্ৰীয় বঁটাও পাইছে লাভ কৰিছে পাইছোঁ ৰাষ্ট্ৰীয় বঁটাও পাই হয় হয় এইখন আমি উপভোগ কৰিছিলোঁ বোলছবিখন জয়াশীল আছিলে হয় আচলতে আপোনাৰ গোটেই কথাখিনি মানে হাতী মাৰি ভুৰুকাত ভৰোৱাৰ নিচিনা মই এটা এটাকৈ আন এটা বিষয়লৈ আহিছোঁ এই বেংগৰ কথাটো ওলাইছিলে বেংগ লিখক হিচাপে আপুনি সেইটো এটা আচলতে শক্তিশালী মাধ্যম মানে খুহুতীয়াভাৱে লিখিলেও সেইটো খুব শক্তিশালী মাধ্যম আপুনি কেনেকৈ অনুভৱ কৰে এই কথাটো তাৰমানে কি চাওক মই গুৱাহাটীলৈ অহাৰ পিছত 1991ত তেতিয়া এখন সাদিনীয়া কাকত ওলাইছিলে প্ৰথম কালাৰ পেপাৰ হয় প্ৰফুল্ল মহন্তৰ ভায়েক দিলীপ মহন্তই সম্পাদনা কৰি উলিয়াইছিলে তাত মই আহিয়ে কিবা এটাৰ ওপৰত জড়িত হৈ গ'লোঁ সঞ্জীৱ শৰ্মা ঠাকুৰ বুলি এজন আছিলে আপোনালোকৰ ৰেডিঅ'ত খুব কমেণ্টৰী কৰিছিলে খেলৰ তেওঁ সম্পাদক আছিলে ৰীতা চৌধুৰী মোৰ আগৰ পৰা চিনাকি ৰীতা চৌধুৰী আহি তাতে লগ হ'লি মই ৰীতা চৌধুৰী সঞ্জীৱ শৰ্মা ঠাকুৰ এনেকৈ আমি এটা গ্ৰুপ হ'লোঁ তেতিয়া কিবা কথাত তাত তাৰমানে হেৰি লিখিবলগীয়া হ'ল মই প্ৰথম আৰম্ভ কৰিলোঁ লিখিবলৈ তাৰপিছত শান্তনু কৌশিক বৰুৱা হয় হয় আজি বাতৰি আজি বাতৰি আছিল নেকি চন্দ্ৰপ্ৰসাদ শইকীয়া সম্পাদক নতুন দৈনিক আছিল নেকি হয় তেনেকুৱা নতুন দৈনিকত মই ব্যংগ লিখিবলৈ ল'লোঁ তাৰপিছত তেওঁলোকে আৰু এখন পেপাৰ উলিয়াইছিলে শিৱানু বৰাহঁত আছিলে কিবা সপ্তাহ দৰ্পণ নে কিবা কালাৰ চিত্ৰ সংবাদ বুলিও এখন চিত্ৰ সংবাদ এখন বোলছবি সংক্ৰান্তীয় আৰু এখন চিত্ৰ সংবাদত ব্যংগ লিখিবলৈ ল'লোঁ নাম নকওঁ দিয়ক এনেকৈ কালচাৰেল ব্যংগবিলাক হয় তাৰপিছত লাহে লাহে কেনেকৈনো প্ৰতিদিনৰ মেগাজিনখনত লিখিলোঁ প্ৰায় 4-5 বছৰমান হয় হয় তাৰপিছত অসমীয়া খবৰৰ মেগাজিনত লিখিলোঁ 6 বছৰমান আৰু তাৰমানে আৰু মানুহে প্ৰত্যেক দেওবাৰে লিখিব লাগে আৰু মানুহে ভাল পায় যেনেকৈ মই উদাহৰণস্বৰূপে ক'ব বিচাৰিছোঁ যে অনাতাঁৰ কেন্দ্ৰত গুৱাহাটীৰ নকোৱাই ভাল বুলি দুৰ্গেশ্বৰ বৰঠাকুৰৰ সেইটো এটা মানে মানুহে খুব শুনে 5 মিনিটৰে ভিতৰতে তেওঁ গোটেই কথাখিনি সামৰে মানে কি হয় মনত মানুহে ভাবি থকা কথাবিলাক প্ৰকাশ পায় তাৰ আপুনি যেতিয়া ব্যংগ আকাৰে কৈ দিব মানে বৰ ভাল পায় মানুহে এতিয়া আমি পেপাৰখন লওঁতে এই যিটো এটা কাৰ্টুনৰ সৈতে এটা হেৰি এটা থাকে সৰুকৈ সেইটো সকলোৱে চাই প্ৰথমতে যে কি লিখিছে প্ৰথম পঢ়ে আৰু বহুতে মোক ফোন কৰি কয় পেপাৰখন লৈ আপোনাৰ সেইটো পঢ়ি ল'লোঁ এনে বুলি কয় কেতিয়াবা কিবা বাধা বা চাপ আহিছে নেকি এনেকুৱা বেংগ লিখাৰ ক্ষেত্ৰত একদম মোৰ এইটো আচৰিত কথা কি মই চৰকাৰী চাকৰি কৰিছিলোঁ তাতে ৰাজপত্ৰিত বিষয়া কিন্তু আজিলৈকে মোক কোনেও একো নক'লে মই প্ৰফুল্ল মহন্তৰো যোগ গুণ দেখুৱাই লিখিছোঁ হেৰিও লিখিছোঁ সৰ্বানন্দ সোণোৱাল তাৰ আগতে তৰুণ গগৈৰ কথাও লিখিছোঁ এনেকৈও লিখিছোঁ কিন্তু এটা কথা কি হয় নাম নকওঁ মই বহুত বাতৰি কাকতে কয় যে দাদা ৰাজনৈতিকটো নিলিখিব আৰু বুজিছেনে তেওঁলোকে চাপৰ সন্মুখীন হৈছে নিশ্চয় তেওঁলোকে অলপ বিপদত পৰে তেওঁলোকে অকণমান অসুবিধা পায় তাৰমানে হয় হয় কিন্তু মই সাধাৰণতে কম্প্ৰমাইজ কৰিবলৈ অসুবিধা পাওঁ সঁচা কথা কৈছোঁ এই যি হ'ব যায় এনেকুৱা তাৰমানে হয় হয় এতিয়াও আপুনি বেংক লিখি আছে এতিয়া হেৰিত লিখোঁ বসুন্ধৰাত কিবা মধুৰেণ বুলি এটা হয় হয় মাহটোত 1-2টা যায় আৰু কেতিয়াবা 2 মাহত এটা আৰু এখন ব্যংগ মেগাজিন আছে তাত লিখোঁ মাহেকত এটা এখন গিৰিজনী সেইখন খুহুতীয়া লিখোঁ
আপোনাৰ আন এটা পৰিচয় শিশু সাহিত্যিক হিচাপে সেইটো আপুনি মৌচাকত যথেষ্ট লিখা মেলা কৰিছে যথেষ্ট লিখা মেলা কৰিছিলোঁ তেতিয়া আপোনাৰ মানে সম্পাদক শান্তনু তামুলী হয় সেইটো কওকচোন শিশু সাহিত্য আপুনি শিশু সাহিত্য মানে মই আগতে শিশু সাহিত্য লিখা নাছিলোঁ 1981 পৰা নে 2 অসম সাহিত্য সভাই এখন শিশু সাহিত্যৰ কৰ্মশালা পাতিছিল দুলীয়াজানত মই সেইখনত এপ্লাই কৰিলোঁ আৰু প্ৰশিক্ষাৰ্থী হিচাপে মই তাত প্ৰশিক্ষণ ল'লোঁ তাৰপিছৰ পৰা মই শিশু সাহিত্য লিখিবলৈ আৰম্ভ কৰিলোঁ প্ৰথমতে মৌচাক হয় তাৰপিছত অসম সাহিত্য সভা প্ৰতিযোগিতা এটাত দিলোঁ কিতাপ এখন মানে পাণ্ডুলিপি প্ৰাইজ পালোঁ নকুল চন্দ্ৰ সভাপতিৰ সোঁৱৰণি বঁটা তাৰপিছত ধৰক ইজনে বিচাৰে সিজনে বিচাৰে লিখি থাকোঁ আৰু কিতাপ পাব্লিচাৰে এই শিশু হেৰি এখন দিয়ক শিশু গ্ৰন্থ হিচাপে ওলাইছে আপোনাৰ প্ৰকাশ পাইছে শিশু উপন্যাস ওলাইছে কেইবাখনো শিশু গল্প কোনোবা মেগাজিনত ওলাই থাকে হয় বিভিন্ন শিশু মেগাজিনবিলাকত ডাঙৰৰ কাৰণে লিখা আৰু শিশুৰ কাৰণে অলপ কঠিন নেকি শিশুৰ কাৰণে বহুত বেলেগ হৈ যায় এতিয়া ক'বলৈ দিগদাৰী কিন্তু এটা কথা বহুত শিশু সাহিত্যই নহয় শিশু সাহিত্য বুলি লিখে হয় শিশু কিবা এটা কথা দিয়াটো বৰ কঠিন মই বিশেষকৈ শিশু নাটক খুব লিখোঁ তাৰমানে বুজিছেনে হয় হয় সেইটো এটা বেলেগ চেপ্টাৰ নাই তাৰ ভিতৰত তেওঁলোকে বস্তুটো ল'ব পাৰিব লাগিব আপুনিতো লিখি দিলে ঠিকেই আছে আপুনি ধৰক দেখে যদি শিশুক কয় আমুকটো নুচুবি চুবই হয়নে বাৰু সিহঁতে বিপৰীতটো কৰে সেইকাৰণে আপুনি শিশুক একদম ইমান চেঞ্চিটিভ আপুনি তেওঁলোকক দিওঁতে মানে চুগাৰ কোটেড কেপচুলৰ নিচিনাকৈ বস্তুটো দিব লাগিব মিঠাটো প্ৰথমে পায় আৰু তাৰপিছতহে মানে তাৰ আৰু ক'ত শিশু সাহিত্যৰ ৰেখাডালৰ পৰা আপুনি বাহিৰলৈ গুচি গৈছে নিজে গম নাপাব তাৰমানে হয় বুজিছেনে কথাটো সেইটো অতি চেঞ্চিটিভ অতি কঠিন এটা মানে বস্তু যিটো অসমীয়া সাহিত্যত এতিয়া শিশু সাহিত্যটো এটাতকৈ দুৰ্বল অংশ দেই কম মানুহে নিলিখে মই এই কথাটোৱে আপোনাক সুধিম বিচাৰিছিলোঁ যে কেনেকুৱা অৱস্থা এতিয়া শিশু সাহিত্যৰ অসমীয়া মানে সাহিত্যত চাওক এটা ডাঙৰ কথা কি শিশু সাহিত্য বহুতে লিখিবলৈ সাহস নকৰে কিন্তু ক'লে গৈ এই শিশু সাহিত্য কি লিখিবানো কিন্তু নৱকান্ত বৰুৱাহঁতে শিশু সাহিত্য লিখিছিল বুজিছে লক্ষ্মীনাথ বেজবৰুৱাই লিখিছিল শিশু সাহিত্য শিশু সাহিত্যটো বৰ্তমান অৱস্থাটো অতি থুনুকা আৰু গুৰুত্বও নিদিয়ে মানুহে এই শিশু সাহিত্যহে কি আছে লিখি দিলেই হ'ল কিন্তু আচলতে এটাতকৈ যদি টান শিশু সাহিত্য লিখাটো টান ৰঞ্জয় জয়কাৰে লিখি থাকে তেওঁ ৰঞ্জয় জয়কাৰে লিখি থাকে শিশুৰ বিষয়ে হয় বহুতে লিখি থাকে হয় বহুত শিশু সাহিত্যিক আছে লিখি থাকে হয়তো নামবিলাক আমাৰ মনলৈ অহা নাই এই মুহূৰ্তত আচলতে হয় তেনেকৈ লিখে এতিয়া ধৰক বহুতৰ ডিঙিত মস্ত পুৰস্কাৰো ওলমি আছে কিন্তু আপুনি কিতাপবোৰ পঢ়ি চালে গম পাব মানে শিশুৱে লৈছে নাই সেইটো ডাঙৰ কথা সেইটো নহয় সেইটো মানে এইটোৱে ডাঙৰ কথা তাৰমানে শিশু সাহিত্য কনচেপ্টটো যদি আপুনি বহুত ৰাইটাৰক সোধে ক'লে বেয়া দেখায় তেওঁলোকে সেইটোৱে ক'ব নোৱাৰে কিন্তু কিছুমান আছে ধৰক নতুন ৰাইটাৰ ভাল শিশু সাহিত্য লিখিবলৈ চেষ্টা কৰে তেজপুৰত আপুনি শিশু নাটক আৰম্ভ কৰাৰ কথাটো তাৰমানে কি মই তেজপুৰত শিশু নাটক আৰম্ভ কৰা মানুহটো মই প্ৰথম যেতিয়া আহিলোঁ তেজপুৰলৈ নাটক কৰিবলৈ ল'লোঁ তাৰপিছতে কিবা ভাবি মোৰো আছিলে ল'ৰা তেতিয়া সৰু এই তেজপুৰ এইটো কিমান চনৰ কথা বাৰু মনত আছেনে আপোনাৰ এইটো ৰ'ব দেই পাহৰিছে মই 91ত ইয়াৰ পৰা গৈছোঁ 3 বছৰ আছোঁ মই ইয়াত 87-88ৰ ঘটনা তেনেকুৱাত মই তেজপুৰলৈ আহিছোঁ তাৰপিছত মই শিশু নাটক আৰম্ভ কৰিছোঁ আৰু শিশু নাটকৰ মই তেজপুৰত এটা ভেটি গঢ়ি থৈ গৈছোঁ বুলি মই দাবী কৰিব পাৰোঁ বহুতে কয় যে মই শিশু নাটকৰ বাটকটীয়া কিন্তু নহয় মোতকৈ আগতে শিশু নাটক কোনোবাই কৰিছে ডিব্ৰুগড়ত সঞ্জীৱ বৰদলৈ কৰিছিলে তাৰ আগতে যদি কোনোবাই কৰিছে মই নাজানো আচলতে মহাপুৰুষ মাধৱদেৱেই শিশু নাটক প্ৰথম লিখিছিলে কিন্তু আধুনিক হেৰিত কীৰ্তি হাজৰিকাই লিখিছিল তেনেকৈ কোনোবা আছে দেই মই কিন্তু অকণমান পপুলাৰ কৰিলোঁ নিশ্চয় যোৰহাটত আহি যোৰহাটত শিশু নাটক কৰালোঁ ইয়াত কৰালোঁ এতিয়া শিশু নাটকৰ হেৰিটো খুব ভাল কিন্তু এই চাকৰিৰ সংক্ৰান্তত যে আপুনি তেজপুৰলৈ আহিছে বা যোৰহাটত গৈছে গুৱাহাটীত আছে এই কথাটোৰ পৰা মই সুধি পাইছোঁ যে মানে এইটোৱে আপোনাৰ যিটো অভিজ্ঞতা সেইটোৱে আপোনাৰ লেখাত কিছু সহায় কৰিছে নেকি বিভিন্ন ঠাইত বিভিন্ন মানুহ লগ পাইছে আপুনি বহুত সহায় কৰিছে মই তাৰমানে তেজপুৰলৈ নিজে আহিছোঁ ট্ৰেন্সফাৰ লৈছোঁ কিয় যায় তেজপুৰলৈ মই বোলো
ইমান সুন্দৰ জেগাটুকুৰা মই লিখা মেলা কৰা মানুহ সেইকাৰণে যাওঁ হয় তেজপুৰলৈ আহিলোঁ সেইকাৰণে আৰু ইমান ভাল লাগিলে তেজপুৰৰ অভিজ্ঞতা কেনেকুৱা আছিলে আপোনাৰ শিশু নাট্য আপুনি আৰম্ভ কৰিলেই বাৰু এনেই কেনেকুৱা পালে আপুনি খুব মানে গোটেই ল'ৰাজাক মোৰ তাত বহি থাকে হয় হয় আবেলি অনবৰত তেওঁলোকৰ লগতে নাটক শিশু নাটক কিবা কিবি সেইখিনি লৈ আপুনি ব্যস্ত থাকে নহয় জানো? একদম ব্যস্ত আছিলোঁ আমাৰ আচলতে সময় সীমিত আপোনাক মানে বহুত প্ৰশ্নই মোৰ সুধিবলগীয়া আছে কিন্তু মই বেছি কৈছোঁ নেকি বাৰু নাই 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 মানে মানে যিমানেই বিশাল আপুনি এটা মানে কি বুলি নহয় ক'ম, কিবা কিবি কাম কৰি থাকোঁ একেলগে মই বহুত তথাপি কেইটামান চমু প্ৰশ্ন আপোনাৰ পৰা জানিব বিচাৰিছোঁ আপোনাৰ জীৱন সলনি কৰা এখন গ্ৰন্থ মই লিখা গ্ৰন্থ বেলেগৰো হ'ব পাৰে মানে আপুনি সেইখন পঢ়ি হয়তো আপুনি ইনস্পায়াৰ হৈ আপোনাৰ কিবা এটা তেনেকুৱা মটিভেট হৈছে নেকি আপোনাৰ নিজৰ গ্ৰন্থও হ'ব পাৰে বা বেলেগৰ গ্ৰন্থও হ'ব পাৰে চাওক মই সৰুতে পঢ়োঁতে প্ৰথম অসীমত যাৰ হেৰাল সীমাখন পঢ়ি মই সাংঘাতিক ধৰণে মানে হেৰি হৈছোঁ দেই আৰু একদম হায়াৰ ছেকেণ্ডেৰী দিয়াৰ সময়তে মই প্ৰথম পঢ়িছিলোঁ গুড আৰ্থ মই সৰুৰে পৰা সাংঘাতিক কিতাপ পঢ়োঁ হয় হয় পঢ়া কিতাপতকৈ মই বাহিৰা কিতাপ বেছি পঢ়োঁ ঘৰত বহুত সাংঘাতিক গালি পাৰে এই পঢ়া কিতাপৰ তলত বাহিৰা কিতাপ মানে বাহিৰা কিতাপ সোমাই সোমাই পঢ়োঁ মা বা দেউতাই মনে মনে চাবলৈ আহে হয় হয় সেইটো গালি পাৰে আগতে আচলতে পঢ়িলে মাৰে মোক আমাৰ জইণ্ট ফেমিলি 11 ল'ৰা ছোৱালী আছিলে হয় মোৰ ভাই এটা ভণ্টি দুজনী জজা খুৰাৰ 5জনী ছোৱালী এটা ল'ৰা চবেই খাবলগীয়া মাৰবিলাক মই খাই শেষ কৰি থৈ দিলোঁ তাৰমানে প্ৰিয় নাট্যকাৰ নিজেতো লিখে আপুনি বাৰু মানে আপুনি কাৰ নাটক ডক্টৰ ভৱেন শইকীয়া হয় হয় এগৰাকী অসমীয়া সাহিত্যিক যিয়ে আপোনাক বিশেষভাৱে অনুপ্ৰাণিত কৰে প্ৰশ্নবিলাক অলপ দিগদাৰী হয় এজনৰ নাম ক'বলৈ আচলতে নহয় জানো নাম ক'বলৈ অকণমান দিগদাৰী এজন ক'বলৈ কিন্তু ধৰক লক্ষীনাথ বেজবৰুৱাই মোৰ আদৰ্শ তাৰমানে ধৰক অঁ লিখা নে অভিনয় কোনটো প্ৰিয় লিখাটো মোৰ বেছি প্ৰিয় মানে দুইটা সমান বুলিয়ে ক'ব লাগিব পাৰি হয় নাট্যমঞ্চ নে চিনেমা নাট্যমঞ্চ অসমৰ বাবে এটা শব্দ কি ক'ব ভাল পোৱা ভাল পোৱা হয় আৰু মানুহে মানুহক আজি ভাল পাব লাগে নহয় জানো সেইটো এটা ডাঙৰ কথা এতিয়াও পূৰণ নোহোৱা আপোনাৰ এটা সপোন মই আচলতে মোৰ দুই এখন উপন্যাস ইংৰাজীলৈ অনুবাদ কৰাৰ কথা ভাবোঁ বিশেষকৈ শুকুলাহাতীৰ খোজ বুলি মোৰ উপন্যাস এখন বহু চৰ্চিত উপন্যাস আৰু মই সেইখনৰ যোগেদিয়ে চিনাকি দিবলৈ ভাল পাওঁ হয় সেইখনৰ পৰাই মই মানুহৰ লগত অলপ চিনাকি হৈছোঁ বহুত কথা আছে সেইখন লৈ অসমীয়া জাতি আৰু হাতী মই পেৰেলেলি দেখুৱাইছিলোঁ আৰু আজি অসমীয়া জাতিৰ যিটো অৱস্থা সেইটো স্বাধীনতাৰ পিছৰ পৰা মই এনালিচিছ কৰিছোঁ তাত বুজিছেনে সেইখন মই ইংৰাজীলৈ এজনে অনুবাদ কৰি থৈছে কিন্তু মই বাহিৰৰ ভাল পাব্লিছাৰ পোৱা নাই সেইটো এটা মোৰ পূৰণ নোহোৱা সপোন আমি আশা ৰাখিছোঁ যে অতি সোনকালে আপোনাৰ এই সপোন পূৰণ হ'ব আৰু শেষত আপুনি শ্ৰোতাসকলক কিবা ক'ব নেকি আমাৰ এই অনুষ্ঠান শুনি থকা শ্ৰোতাসকললৈ মই এটা কথাই কওঁ মই যিটো ভাবোঁ জাতিটোক ভাল পাব লাগে কলম ল'লেও নল'লেও জাতিটোৰ প্ৰতি মানুহ দায়বদ্ধ হ'ব লাগে হয় হয় সকলোৱে এই কথাটো সকলোৱে জাতিটোক ভাল পাওক মই নিজে বুকুত হাত দি কওঁ যে মই জাতিটোক ভাল পাওঁ মই যে লিখি আছোঁ অকল মোৰ নিজৰ কাৰণে নহয় মই নিজৰ জাতিটোক ভাল পোৱাৰ identity মই জাতিটোক ভাল পোৱাৰ কাৰণেই লিখি আছোঁ হয় হয় আৰু সকলোৱে জাতিটোক ভাল পাওক তেতিয়াহে অসমীয়া জাতি জীয়াই থাকিব তাৰমানে খুব মানে সুন্দৰ কথা কৈছে আপুনি আচলতে আমাৰ সময় শেষ হৈছে মানে আধা ঘণ্টাৰ অনুষ্ঠান তো বহুত কথাই পাতিলোঁ আৰু বহুত কথাই আচলতে পাতিবলৈ থাকি গ'ল মোৰো আক্ষেপ থাকিলে যে প্ৰশ্নখিনি আপোনাক সুধিব নোৱাৰোঁ আৰু এই সীমিত সময়ত আপোনাৰ দৰে এক বহুমুখী প্ৰতিভাৰে পৰিপুষ্ট ব্যক্তিৰ সকলোবোৰ দিশ সামৰি লোৱাটো আচলতে সহজ কথা নহয় তথাপি আমি যিখিনি কথা পাতিলোঁ আমাৰ শ্ৰোতাসকল নিশ্চয় সেইখিনি শুনি আনন্দিত হোৱাৰ লগতে আপোনাক আৰু অধিক বুজি পোৱাত সহায় হৈছে আপুনি এনেদৰেই আমাৰ শিল্প সাহিত্যৰ জগতখনক আপোনাৰ অৱদানেৰে জীপাল কৰি ৰাখক ন ন সৃষ্টিৰে অসমৰ শিল্প সাহিত্যৰ জগতখন চহকী কৰি তোলক ব্যস্ততাৰ মাজতে আপুনি আহি এই সময়খিনি আকাশবাণী তেজপুৰক দিয়াৰ বাবে আপোনাক অশেষ ধন্যবাদ জনাইছোঁ মোৰ ফালৰ পৰা ধন্যবাদ আৰু সকলো শ্ৰোতালে মই মোৰ ফালৰ পৰা প্ৰণাম জনাইছোঁ ধন্যবাদ ইমান পৰে শ্ৰোতাসকলে সাহিত্য কানন অনুষ্ঠানটিত অসমৰ এগৰাকী প্ৰতিষ্ঠিত নাট্যকাৰ লেখক নাট পৰিচালক নাট সমালোচক অভিনেতা চিত্ৰনাট্যকাৰ গল্পকাৰ ঔপন্যাসিক ব্যংগ লেখক আৰু শিশু সাহিত্যিক প্ৰভাত গোস্বামীৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে সাক্ষাৎ গ্ৰহণ কৰিলে প্ৰাঞ্জল শইকীয়াই অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী তেজপুৰৰ অনুষ্ঠান মুৰব্বী ৰূপান্ত কুমাৰ দাসৰ